টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো পাকিস্তানক সমৰ্থন কৰা কোনো লোক এতিয়া হাৰি নাযাব পাকিস্তানক যদি সমৰ্থন কৰিছে যিকোনো লোকক এতিয়া গ্ৰেপ্তাৰ কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে এই মন্তব্য কৰিছে ইতিমধ্যে দেশদ্ৰোহী গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়ক আমিনুল ইছলামক আৰু অসম আৰক্ষী এতিয়া প্ৰতিটো ক্ষেত্ৰতে নজৰ ৰাখিব যিসকল লোকে এই মন্তব্য কৰিব বা পাকিস্তানক সমৰ্থন কৰিব তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব ব্যৱস্থা পাকিস্তানক সমৰ্থন কৰা যিকোনো লোককে কৰা হ'ব গ্ৰেপ্তাৰ অসমৰ মাটিৰ পৰা পাকিস্তানক কোনো লোকে সমৰ্থন কৰিব নোৱাৰিব পাকিস্তানক সমৰ্থন কৰি সোশ্যাল মিডিয়াত পোষ্ট দিলেও আপুনি বিপদত পৰিব প্ৰত্যক্ষ বা পৰোক্ষ কোনো ধৰণে সমৰ্থন কৰিব নোৱাৰিব পাকিস্তানক সামাজিক মাধ্যমত এনে ধৰণৰ পোষ্ট দেখিলে কৰা হ'ব গ্ৰেপ্তাৰ গতিকে সাৱধান সামাজিক মাধ্যম ব্যৱহাৰকাৰী পাকিস্তানক সমৰ্থন কৰি সোশ্যাল মিডিয়াত পোষ্ট দিলে যাব লাগিব জেললৈ ডাঙৰ খবৰ অসম পুলিচে নজৰ ৰাখিব সকলোতে অসমতো এতিয়া পাকিস্তানৰ বিৰুদ্ধে সাজু হৈছে সামাজিক মাধ্যমতো নজৰ ৰাখিব এতিয়া অসম আৰক্ষীয়ে সামাজিক মাধ্যমকাৰী আপুনি মাধ্যম ব্যৱহাৰকাৰী সাৱধান হওক দেশদ্ৰোহীতাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়ক আমিনুল ইছলামক আদালতে দেশদ্ৰোহীৰ বিৰুদ্ধে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা আদালতে দেশদ্ৰোহীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যেহেতু সাজু আছে পেহেলগামৰ ঘটনাক লৈ গৰিহণা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সমান্তৰালভাৱে বিধায়ক আমিনুল ইছলাম গ্ৰেপ্তাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এটা ডাঙৰ মন্তব্য আমি ডাঙৰ খবৰ জনাই আছো এই মুহূৰ্তত টাইম এইটৰ প্ৰতিগৰাকী দৰ্শকক সমগ্ৰ দেশ জুকাৰি যোৱা পেহেলগামৰ ঘটনাক লৈ এতিয়া সমগ্ৰ দেশতে চলিছে চৰ্চা প্ৰতিগৰাকী দেশবাসীৰ চকুলো ভাৰত চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ মাজতে এয়া ডাঙৰ খবৰ আহি পৰিছে পাকিস্তানৰ ঘটনা সন্দৰ্ভত এতিয়া অসম আৰক্ষীও হস্তম হৈ আছে অসম আৰক্ষীও এতিয়া নজৰ ৰাখিব সকলো প্লেটফৰ্মত সোশ্যাল মিডিয়াৰ প্ৰতিটো প্লেটফৰ্মত নজৰ ৰাখিব ফেচবুক টুইটাৰ বা অন্যান্য যিসমূহ মাধ্যম আছে প্লেটফৰ্ম আছে প্ৰতিখন মঞ্চতে নজৰ ৰাখিব এতিয়া অসম আৰক্ষীয়ে পাকিস্তানক সমৰ্থন কৰি যদি যিকোনো পোষ্ট দিয়ে তেনেহলে লগে লগে গ্ৰেপ্তাৰ হ'ব বিধায়ক আমিনুল ইছলামৰ এয়া উদাহৰণ বিধায়ক আমিনুল ইছলামে যেহেতু পেহেলগামৰ ঘটনা সন্দৰ্ভত এটা বিতৰ্কিত মন্তব্য কৰিছিল ৰাজনৈতিক ষড়যন্ত্ৰ বুলি তেওঁ মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী মোদীক দোষাৰোপ কৰিছিল গৃহমন্ত্ৰীক দোষাৰোপ কৰিছিল গতিকে সেই তেনে অৱস্থাত লগে লগে যেহেতু বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছে গতিকে এগৰাকী জনপ্ৰতিনিধিও যেতিয়া হাৰি যোৱা নাই তেনেহলে কোনো লোকে হাৰি নাযাব সাৱধান সামাজিক মাধ্যম ব্যৱহাৰকাৰী আপুনিও যদি ব্যৱহাৰ কৰিছে ফেচবুক ইনষ্টাগ্ৰাম বা অন্যান্য যিসমূহ প্লেটফৰ্ম আছে সকলো প্লেটফৰ্মতে আপুনি ব্যৱহাৰ কৰোঁতে পাকিস্তানক সমৰ্থন কৰি এটাও যাতে বাক্য নিলিখে এটাও যাতে শব্দ নিলিখে মনত ৰাখক যিকোনো শব্দ এটা লিখিলে আপুনি কিন্তু বিপদত পৰিব লাগিব আপোনাৰ লাগিলে 1000 ফলোৱাৰ্ছ থাকক ফ্ৰেণ্ড ফলোৱাৰ্ছ থাকক বা আপোনাৰ লাখ লাখ মিলিয়ন ফ্ৰেণ্ড ফলোৱাৰ্ছ থাকক নজৰ কিন্তু প্ৰতিটো পেজতে থাকিব প্ৰতিটো প্ৰফাইলতে থাকিব গতিকে মনত ৰাখক পাকিস্তানক সমৰ্থন কৰি সোশ্যাল মিডিয়াত পোষ্ট দিলে আপুনি যাব লাগিব জেল অসম পুলিচে নজৰ ৰাখিব সকলো সামাজিক মাধ্যমত দেশদ্ৰোহীতাৰ গোচৰত যেহেতু গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে আমিনুল ইছলামক এগৰাকী জনপ্ৰতিনিধি যেতিয়া হাৰি যোৱা নাই কোনো লোক হাৰি নাযাব সামাজিক মাধ্যমত এতিয়া প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক কোনো কাৰণত আপুনি সমৰ্থন কৰিব নোৱাৰিব পোনপটীয়াকৈ কোনো মন্তব্য কৰিব নোৱাৰিব এই সন্দৰ্ভত আৰু পোনপটীয়াকৈ কোনো আপুনি যোগাযোগ কৰিব নোৱাৰিব কোনো ধৰণৰ মন্তব্য দিব নোৱাৰিব আজিৰ দিনটোত এয়া ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানক সমৰ্থন কৰা যিকোনো লোককে কৰা হ'ব গ্ৰেপ্তাৰ অসমৰ মাটিৰ পৰা কোনো লোকে যাতে পাকিস্তানক সমৰ্থন নকৰে এয়া সকিয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ কোনো লোকে অসমৰ ভূমিৰ পৰা পাকিস্তানক সমৰ্থন যাতে কোনো কাৰণত নকৰে সন্ত্ৰাসবাদীক যাতে কোনো কাৰণত সমৰ্থন নকৰে সামাজিক মাধ্যম মই এষাৰ কথা সকলোকে বিশেষকৈ যি বিভেদকামী শক্তি ভাৰত বিৰোধী শক্তি আমাৰ দেশত সক্ৰিয় হৈ আছে তেখেতসকলক মই সতৰ্ক কৰি দিব খোজো যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্ৰচেষ্টা অসমৰ মাটিৰ পৰা আমি হ'ব নিদিওঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা সংঘটিত হ'লেই সোশ্যাল মিডিয়াৰ পোষ্ট হওক ফেচবুকৰ পোষ্ট হওক
বা আন ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ চেষ্টা কৰিলে অসম পুলিচক পোনছাটেই ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছোঁ আৰু অসম পুলিচে এই ক্ষেত্ৰত সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰিব। এই সংক্ৰান্তত আমি দেখা পাইছিলোঁ যে কিছুমান ব্যক্তিয়ে সমগ্ৰ দেশতে যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও আমি দেখা পাইছোঁ। অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰা যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছোঁ। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। মই এষাৰ কথা সকলোকে বিশেষকৈ যি বিভেদকামী শক্তি, ভাৰত বিৰোধী শক্তি আমাৰ দেশত সক্ৰিয় হৈ আছে, তেখেতসকলক মই সতৰ্ক কৰি দিব খোজোঁ যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্ৰচেষ্টা অসমৰ মাটিৰ পৰা আমি হ'ব নিদিওঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা সংঘটিত হ'লেই ছ'চিয়েল মিডিয়াৰ পোষ্ট হওক, ফেচবুকৰ পোষ্ট হওক বা আন ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ চেষ্টা কৰিলে অসম পুলিচক পোনছাটেই ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছোঁ আৰু অসম পুলিচে এই ক্ষেত্ৰত সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰিব। এই সংক্ৰান্তত আমি দেখা পাইছিলোঁ যে কিছুমান ব্যক্তিয়ে সমগ্ৰ দেশতে যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও আমি দেখা পাইছোঁ। অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰা যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছোঁ। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। মই এষাৰ কথা সকলোকে বিশেষকৈ যি বিভেদকামী শক্তি, ভাৰত বিৰোধী শক্তি আমাৰ দেশত সক্ৰিয় হৈ আছে, তেখেতসকলক মই সতৰ্ক কৰি দিব খোজোঁ যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্ৰচেষ্টা অসমৰ মাটিৰ পৰা আমি হ'ব নিদিওঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা সংক্ৰান্তত আমি দেখা পাইছিলোঁ যে কিছুমান ব্যক্তিয়ে, মই এষাৰ কথা সকলোকে বিশেষকৈ যি বিভেদকামী শক্তি, ভাৰত বিৰোধী শক্তি আমাৰ দেশত সক্ৰিয় হৈ আছে, তেখেতসকলক মই সতৰ্ক কৰি দিব খোজোঁ যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্ৰচেষ্টা অসমৰ মাটিৰ পৰা আমি হ'ব নিদিওঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা সংঘটিত হ'লেই ছ'চিয়েল মিডিয়াৰ পোষ্ট হওক, ফেচবুকৰ পোষ্ট হওক বা আন ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ চেষ্টা কৰিলে অসম পুলিচক পোনছাটেই ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছোঁ
আৰু অসম পুলিচে এই ক্ষেত্ৰত সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰিব। এই সংক্ৰান্তত আমি দেখা পাইছিলোঁ যে কিছুমান ব্যক্তিয়ে সমগ্ৰ দেশতে যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও আমি দেখা পাইছোঁ। অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছোঁ। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। মই এষাৰ কথা সকলোকে বিশেষকৈ যি বিভেদকামী শক্তি, ভাৰত বিৰোধী শক্তি আমাৰ দেশত সক্ৰিয় হৈ আছে, তেখেতসকলক মই সতৰ্ক কৰি দিব খোজোঁ যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্ৰচেষ্টা অসমৰ মাটিৰ পৰা আমি হ'ব নিদিওঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা সংঘটিত হ'লেই ছ'চিয়েল মিডিয়াৰ পোষ্ট হওক, ফেচবুকৰ পোষ্ট হওক বা আন ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ চেষ্টা কৰিলে অসম পুলিচক পোনছাটেই ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছোঁ আৰু অসম পুলিচে এই ক্ষেত্ৰত সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰিব। এই সংক্ৰান্তত আমি দেখা পাইছিলোঁ যে কিছুমান ব্যক্তিয়ে